সকলোকে প্ৰথমেই শুভ সন্ধিয়া জনালোঁ। সকলোৱে নিশ্চয় ভালেই চাগে, মোৰো ভালেই। মই আজি এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। আজি মই ভিডিঅ'টোত ৰুটিৰে কেক বনাম। ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আশীৰ্বাদ সদায় লাগিব। মই 6-7খনমান বাহি ৰুটি আছিলে, মই মিক্সিত আগতে গুড়া কৰি লৈছোঁ আৰু তাতে আকৌ সেই গুড়াখিনিতে 2টা ডিম ভাঙি দিছোঁ আৰু অলপ গাখীৰ দিছোঁ, গুড়ৰ বাতাচা দিছোঁ। একেলগে গোটেইখিনি মই এটা মিক্সিত বেটাৰ এটা বনাই লৈছোঁ। আৰু আপোনালোকে চেনি খালে চেনি দিব। আৰু যেতিয়া মোৰ ধুনীয়াকৈ বেটাৰটো তৈয়াৰ হৈছে, মই বাতি এটাত উলিয়াই লৈছোঁ আৰু তাতে 4-5 চামুচমান চুজি দিছোঁ আৰু আধা চামুচ বেকিং পাউডাৰ, আধা চামুচ খোৱা চ'ডা, 1 চামুচ ভেনিলা এচেঞ্চ আৰু ঘৰতে মোৰ ৰুকা নাৰিকল আছিলে, মই নাৰিকল সোৱাদৰ কাৰণে দিলোঁ। আপোনালোকৰ হাতত যদি নাথাকে নিদিলেও কথা নাই, মোৰ আছিলে দেখি মই দিলোঁ। আৰু যিহেতু মই ৰিফাইন আমাৰ ঘৰত নচলে, সেইকাৰণে মই ৰিফাইনৰ বদলি মই 4-5 চামুচমান ঘিউ দিছোঁ আৰু ঘিউ দি হেণ্ড উইচ দি মই ধুনীয়াকৈ ফেটি লৈছোঁ। আগতে মই এখন চামুচেৰে বেটাৰবিলাক চবখিনি দিয়াৰ পিছত এবাৰ লৰাই লৈছিলোঁ। তাৰপিছত যেতিয়া ঘিউখিনি দিছোঁ, তেতিয়া মই হেণ্ড উইচ দি ভালকৈ ফেটি লৈছোঁ। আৰু মই এটা হাতেৰে মোবাইলটোত ধৰি আছোঁ দেখি অকণমান ইফাল সিফাল হৈছে, বেয়া নাপাব। আৰু যেতিয়া মই একদম ধুনীয়াকৈ গোটেইখিনি ফেটি লোৱা হৈছে, তাৰপিছতে মোৰ ঘৰত টুটি ফুটি আছিলে, মই টুটি ফুটি অকণমান দি দিছোঁ। টুটি ফুটি দিয়াৰ পিছত মই এখন ঢাকনিৰে মই এইখিনি ঢাকি দিছোঁ, কাৰণ চুজি আছিলে, চুজিখিনি ফুলিব লাগিব। মই সেইখিনি মোৰ মোবাইলত কেপচাৰ কৰিবলৈ নহ'লে, আৰু ঢাকাৰ পিছত আনহাতে মই টিফিনটোত এখন বগা কাগজ কাটি তাতে দি পেলাই তাত অলপ ঘিউ লগাই দিছোঁ আৰু টুটি ফুটি কাজু দি পেলাই ধুনীয়াকৈ মই যে কৰি ৰাখিছিলোঁ বেটাৰটো ঢাকি থোৱা, আধা ঘণ্টামান ঢাকি ৰাখিছিলোঁ, সেইখিনি মই সেই টিফিনটোতে ঢালি দিছোঁ। আৰু যেতিয়া মই গোটেইখিনি বেটাৰ তাত ঢালি দিছোঁ আৰু তাৰপিছতে মই টিফিনটো অকণমান থেপথেপাই দিছোঁ আৰু ওপৰত অকণমান টুটি ফুটি দিছোঁ, কাজু দিছোঁ, দেখিবলৈ যাতে কেকটো ধুনীয়া হয় সেইকাৰণে দিছোঁ। দি পেলাই মই টিফিনটোতো ক'লোৱেই মই অকণমান থেপথেপাই দিছোঁ। আৰু মই আনহাতে গেছত এটা কেৰাহীত মই আগতে কেক বনালে মই নিমখত এনেকৈ বনাওঁ ষ্টেণ্ড দি, সেইখিনিতে আছিলে, মই আগতে প্ৰিহিট কৰি ৰাখিছিলোঁ। ষ্টেণ্ডৰ ওপৰত মই কেকৰ টিফিনটো বহাই দিছোঁ আৰু এখন ঢাকনি ঢাকি দিছোঁ আৰু আইনাৰ ঢাকনিখনেও ঢাকি দিছোঁ, ফুটাটোও ঢাকি দিছোঁ। আপোনালোকে কোনে কোনে খায় বাৰু ৰুটি কেক ক'বচোন, বৰ সোৱাদ হয়, আপোনালোকে এবাৰ বনাই খাই চাবচোন। তাৰপিছতে মই ঢাকনাখন খুলি চালোঁ, দেখিছে মোৰ কেকটো কি ধুনীয়া হৈছে। মই এডাল শলা দি মই অকণমান দাঙি চালোঁ, শলা দি চোৱাৰ পিছত মই দেখিছোঁ যে মোৰ কেকটো ধুনীয়াকৈ হৈ গৈছে, অকণো লাগি অহা নাই। তাৰপিছতে মই গেছটো অফ কৰি 3-4 মিনিটমান মই ঢাকনাখন দি ঢাকি ৰাখিছিলোঁ। তাৰপিছত মই কেকটো আস্তেকৈ যেতিয়া ঠাণ্ডা হৈছে, আপোনালোকে দেখিলে গম পাব, ৰুটি যেন গমেই নাপায়, একদমেই গম নাপায়, ইমান কোমল হৈছে। আপোনালোকে এবাৰ বনাই খাই চাব, তেতিয়া ক'ব যে ৰুটিৰ কেকেই নে আপোনালোকে বেলেগেই কেক খাইছে, একোৱেই আপোনালোকে পাৰ্থক্য নাপাব। এবাৰ খালি বনাই খাই চাব। তাৰপিছতে এয়া দেখিছে মোৰ কেকটো কি ধুনীয়া হৈছে, চাওকচোন, দেখিলেই গম পাই জানো ৰুটি দি বনাইছোঁ বুলি। তাৰপিছতে যেতিয়া ঠাণ্ডা হৈছে, মই এখন চাকুৰে মই ধুনীয়াকৈ নিজৰ ইচ্ছা অনুযায়ী মই কেকৰ পিচবিলাক কৰিছোঁ। আৰু চাওকচোন
কোনে ক'ব মই ৰুটিৰে বনাইছিলোঁ, বাঁহী ৰুটিৰে। আপোনালোকে পেলাই নিদিব, এইবাৰৰ পৰা বাঁহী ৰুটিৰে কেক বনাই খাই চাব। আৰু এয়া আছিল আজি মোৰ ৰুটিৰে বনোৱা কেক। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই। অন্য এটা ভিডিঅ'লৈ আকৌ আহিম। আৰু চাহ কাপো খালোঁ দেই।